কাপোৰৰ অনুপাত কোমল কৰিবলৈ ভাপ-হিমবিনে গৰম চাপযুক্ত বাষ্প ব্যৱহাৰ কৰে। হিমবিনা ফলত কাপোৰৰ পৰা কোষ আঁতৰ কৰা আৰু ভাঁজত বহিবলৈ সহজ বিন্দু। বাষ্পৰ পৰা তাপ আৰু আৰ্দ্ৰতাৰ সংমিশ্ৰণে কোষবোৰ দ্ৰুতগতিত আৰু কম পৰিশ্ৰমেৰে আঁতৰ কৰা বিন্দু কৰে। টেংকটো খোলক আৰু পানীৰে ভৰ্তি কৰক। নিশ্চিত কৰক যাতে টেংকটো পানীৰে অত্যাধিক ভৰ্তি বিন্দু। বাষ্পটো পলাই যাবলৈ অলপ ঠাই এৰি বিন্দু টেংকটো লোৰ পৃষ্ঠৰ পৰা 5 ফুটতকৈ অধিক ওপৰলৈ ওলোমাই ৰাখক। নিশ্চিত কৰিব যে ইস্ত্ৰিটো এটা উপযুক্ত পাৱাৰ আউটলেটত প্লাগ কৰা হৈছে। পাৱাৰ কৰ্ড আৰু সিলিকন হোজ একেলগে এছহুক ব্যৱহাৰ কৰি সংযোগ কৰক। সুইচটো অন কৰক আৰু তাপমাত্ৰা বিন্দুটো উপযুক্ত উষ্ণতালৈ ছেট কৰক। ইস্ত্ৰি কৰা তাপমাত্ৰা পৰ্যাপ্ত গৰম হোৱাৰ পিছতো বাষ্প সুইচটো টিপক। 1 পৰা 2 ছেকেণ্ডৰ বাবে হেঁচক আৰু 3-4 ছেকেণ্ডৰ বাবে ৰ'ব। বিন্দু পুনৰাবৃত্তি কৰক। 1 পৰা 2 ছেকেণ্ডৰ বাবে ভাপ বুটামটো টিপক। তাৰ পিছত ৰ'ব আৰু ইস্ত্ৰি কৰা আৰম্ভ কৰক। যদি আপুনি ইস্ত্ৰিটো অলপ দিনৰ বাবে ইস্ত্ৰি কৰি ৰাখিব লগা বিন্দু ইস্ত্ৰিটো সিলিকন প্লেট এখনত ৰাখক।